নলবাৰী গ্ৰাম্য বিকাশ মঞ্চৰ ৰুৰেল কোভিড-19 ৰেছপন্স ইউনিট স্থাপন। নলবাৰী জিলাৰ বৰবৰীত অৱস্থিত গ্ৰাম্য বিকাশ মঞ্চ এক চিনাকি নাম। গ্ৰাম্য বিকাশ মঞ্চ নামৰ এই বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সময়ত আৰ্তজনৰ সন্মুখত থিয় দিছে। কোভিড সৃষ্ট পৰিৱেশৰ বাবে এতিয়া সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে। কৰোনা মহামাৰীৰ এই সময়ত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আৰু HDFC বেংকৰ সহযোগত গঢ়ি উঠিছে ৰুৰেল কোভিড-19 ৰেছপন্স ইউনিট নামৰ এটা কেন্দ্ৰ, য'ত সুলভ মূল্যত মাস্ক চেনিটাইজাৰ উপলব্ধ হয়। লগতে তাত বিনামূলীয়াকৈ অক্সিমিটাৰৰ সহায়ত অক্সিজেনৰ মাত্ৰা জোখাৰ ব্যৱস্থা কৰিছে। গ্ৰাম্য বিকাশ মঞ্চৰ এই ব্যতিক্ৰমী প্ৰয়াসক আমি নিউজ অসমৰ তৰফৰ পৰাও শলাগ লৈছোঁ। ধীৰাজ তালুকদাৰৰ ৰিপৰ্ট, নিউজ অসম। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰবৰীত। এই বৰবৰী অঞ্চলত আজি উপস্থিত হোৱাৰ আমাৰ এক বিশেষ কাৰণ আছে। ইয়াত অৱস্থিত গ্ৰাম্য বিকাশ মঞ্চ। গ্ৰাম্য বিকাশ মঞ্চৰ এক চিনাকি নাম, আৰু এই গ্ৰাম্য বিকাশ মঞ্চই বিভিন্ন সময়ত আৰ্তজনৰ ওচৰত থিয় দি আছে। সেয়া লাগিলে বানপানীয়ে হওক বা কোভিড-19 মহামাৰীয়ে হওক। এই কোভিডৰ সময়ত যি কোভিডৰ প্ৰথম ঢৌ আছিল, এই প্ৰথম ঢৌটো এই গ্ৰাম্য বিকাশ মঞ্চই আৰ্তজনৰ ওচৰত বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছিল, আৰু এইবাৰো কোভিডৰ দ্বিতীয় ঢৌত তেওঁলোকে বিভিন্ন ধৰণৰ সহায় ইতিমধ্যে আগবঢ়াইছে। এইবাৰ গ্ৰাম্য বিকাশ মঞ্চ আৰু HDFC বেংকৰ যৌথ প্ৰচেষ্টাত বৰবৰীত এটা কোভিড-19 ৰেছপন্স ইউনিট নামৰ এটা কেন্দ্ৰ স্থাপন কৰা হৈছে। আৰু এই কেন্দ্ৰটোত যি ইয়াৰ ওচৰৰ দুখীয়া লোকসকল আছে, আৰু এই দুখীয়া লোকসকলক তেওঁলোকে যি কোভিডৰ অতি আৱশ্যকীয় বস্তু যেনে মাস্ক, চেনিটাইজাৰ, এইসমূহ সামগ্ৰী তেওঁলোকে অতি সুলভ মূল্যত ইয়াৰ পৰা বিতৰণ কৰা হৈছে। লগতে এই কোভিডৰ সময়ত যিটো আটাইতকৈ আমাৰ প্ৰয়োজনীয় বস্তু বৰ্তমান অক্সিমিটাৰ, এই অক্সিমিটাৰ সহায়ত তেওঁলোকে বিনামূলীয়াকৈ ইয়াত অক্সিজেনৰ মাত্ৰা আপুনি ইয়াত আজি উপস্থিত আছে। গ্ৰাম্য বিকাশ মঞ্চৰ এই যিটো পদক্ষেপ, এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। এই পদক্ষেপ সম্পৰ্কত আপোনাৰ মতামত কেনেকুৱা? নহয়, আমি সংবাদ কৰ্মী হিচাপে আমি সমাজৰ এই যিটো কোভিড যিটো চিটুৱেশ্যন, এইটো এটা মহামাৰী, আমি নিউজ কৰি আছোঁ। নিউজ কৰি থকাৰ মাজতে আমাৰ সজাগতা সভাও আমাৰ আয়োজন হৈ আছে। কিন্তু বাস্তৱ যিটো কাৰ্যকৰী, আচলতে গ্ৰাম্য বিকাশ মঞ্চই এটি বাস্তৱ ৰূপ দিছে কাৰ্যকৰী ক্ষেত্ৰত। সেই কাৰ্যকৰী যিটো ৰূপ দিছে গ্ৰাম্য বিকাশ, বৰ্তমান যিটো পৰিৱেশ বিকাশ হ'ব লগা হ'লে যিটো কোভিডৰ যিটো চিটুৱেশ্যন, এই চিটুৱেশ্যনত যেনেকুৱা ধৰণে আজি মাস্ক, চেনিটাইজাৰ আৰু অক্সিমিটাৰৰ যিটো ব্যৱস্থা কৰিছে মানে সুলভ মূল্যত, এইটো আৰু কাৰ্যকৰী। আৰু এই কোভিডৰ সময়ত যিটো কাৰ্যকৰী কৰিব, এইপিনে আনহাতে সজাগতা সভা আয়োজন কৰিছে বিভিন্ন ঠাইত গ্ৰাম্য বিকাশ মঞ্চই। আনহাতে বহু দুখীয়া মানুহৰ কাৰণে এনেকুৱা এটা চিটুৱেশ্যনত য'ত দিন হাজিৰা কৰা মানুহসকলে আজি তেওঁলোকে দিন হাজিৰা কৰিব পৰা নাই, এখন মাস্ক কিনাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ হৈছে তেওঁলোকৰ মানে পকেটত টকা নাই। ঠিক এনে এটি সময়ত নলবাৰী জিলাৰ বৰবৰী অঞ্চলত যে গ্ৰাম্য বিকাশ মঞ্চই এনেকুৱা ধৰণৰ এটা ৰূপ দিছে, বাস্তৱ ৰূপ দিছে, ইয়াক আচলতে সঁচাকৈ প্ৰশংসনীয়। আৰু এই গ্ৰাম্য বিকাশ মঞ্চই মই আশা কৰিছোঁ বৰবৰী অঞ্চলতেই নহয়, নলবাৰীৰ সকলো ঠাইতে দুখীয়া অঞ্চলত, বিশেষকৈ দুখীয়া অঞ্চলত এটি সুন্দৰ সজাগতাৰ মাধ্যমেৰে অক্সিমিটাৰ, যিসকলৰ অক্সিজেন কিছু পৰিমাণে এটা সন্দেহ ঘনীভূত হয় যে মোৰ অক্সিজেন কম হৈছে নেকি, এনেকুৱা ধৰণৰ যিসকলে ভাৱধাৰণা কৰে, মই ভাবোঁ এই বৰবৰীত যিটো এটা চাব ডিভিশ্যন খুলিছে ইয়াতে, আৰু অক্সিমিটাৰ হওক, মাস্ক আৰু চেনিটাইজাৰ, তেখেতসকলে ইয়ালৈ আহক আৰু এই সুবিধাটো লওক। আৰু মই এই এটা সংবাদকৰ্মী হিচাপে বৰ্তমান এনেকুৱা এটা চিটুৱেশ্যনত মই সঁচাকৈ শলাগ লৈছোঁ আৰু ভাল পাইছোঁ। গোটেই নলবাৰীতে, অকল বৰবৰীতে নহয়, গোটেই নলবাৰীতে এই এৱাৰনেছটো আৰু এই যিটো সুলভ মূল্যত যিটো পোৱাৰ ব্যৱস্থা কৰিছে গ্ৰাম্য বিকাশ মঞ্চই, আৰু গোটেই নলবাৰীতে কৰক তাৰ আশা কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে একৰ্ডিং অফ ছাকচেছ ইন হোল গ্ৰাম্য বিকাশ মঞ্চ। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে আপোনালোকে এই প্ৰক্ৰিয়াটোত আগবাঢ়িছে। আপোনালোকে নিশ্চয় জ্ঞাত যে এই কৰোণা মহামাৰীয়ে গোটেই বিশ্বৰ লগতে আমাৰ অসম তথা আমাৰ স্থানীয় অঞ্চলটোতো বিশেষভাৱে প্ৰভাৱ পেলাইছে। আমি লক্ষ্য কৰিছোঁ যে গাঁওসমূহতো ইতিমধ্যে কোভিডৰ যিটো প্ৰকোপ আমি দেখা পাইছোঁ। আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলত দেখা পাইছোঁ যে সচেতনতাৰ অভাৱ আছে বা গাঁৱৰ মানুহখিনিয়ে
ক'ভিডৰ যিখিনি নিয়ম নীতি সেইখিনি মনাৰ ক্ষেত্ৰতো কিছু মানুহখিনি মানিব বিচৰা নাই। গ্ৰাম্য বিকাশ মঞ্চ যিহেতু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বহুদিনৰ পৰা কাম কৰি আহি আছে, যোৱাটো ৱেভৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰিছোঁ আৰু এইবেলিও আমি বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকসকলক কেনেকৈ এই বেমাৰৰ পৰা বা এই মহামাৰীৰ পৰা হাত সাৰিব পাৰি বা তেওঁলোকক কেনেকৈ আমি সচেতনতা আগবঢ়াব পাৰি সেই তথ্য বা সেই জ্ঞান দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈ আছোঁ। আৰু তাৰ ভিতৰত আমি বিশেষকৈ গ্ৰাম্য অঞ্চলত ক'ভিডৰ ক্ষেত্ৰত যিখিনি নিয়ম ইতিমধ্যে চৰকাৰীভাৱে প্ৰদান কৰিছে সেইখিনি আমি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্য বিকাশ মঞ্চৰ সমূহ স্বেচ্ছাসেৱকসকলে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে। বিশেষকৈ তেওঁলোকে মাস্ক যাতে ব্যৱহাৰ কৰে প্ৰত্যেকে, তেওঁলোকে যাতে তেওঁলোকে পৰিষ্কাৰকৈ হাত ধুই হেণ্ড ৱাশ্বিং যাতে কৰে বা হেণ্ড ৱাশ্বিং আচলতে কেনেকৈ কৰিব লাগে তাৰ মানে বিষয়সমূহতো আমি গুৰুত্ব প্ৰদান কৰিছোঁ। লগতে পুষ্টিকৰ খাদ্য তেওঁলোকে কি খোৱা উচিত বা সেই ধৰণেও আমি বা তেওঁলোকে যে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে এই সম্পৰ্কেও আমি ৰাইজৰ মাজত বা বিশেষকৈ গ্ৰাম্য অঞ্চলত সচেতনতা আগবঢ়াই আছোঁ। আপোনালোকেতো বিভিন্ন সময়ত 8 জনৰ ওচৰত থিয় দিছে, এই ক্ষেত্ৰত আপোনালোকে চৰকাৰী সা সুবিধা পাইছেনে? আমি বিশেষভাৱে চৰকাৰী সা সুবিধা নাপালেও চৰকাৰৰ ফালৰ পৰা বিভিন্ন দিহা পৰামৰ্শ পাইছোঁ আৰু ইতিমধ্যে আমি চৰকাৰক মানে আমি জিলা প্ৰশাসনক আমাৰ নলবাৰী জিলা প্ৰশাসনক প্ৰায় 2 লাখ টকাৰ ক'ভিড সম্পৰ্কীয় বা ক'ভিডৰ লগত ব্যৱহৃত সামগ্ৰী ইতিমধ্যে প্ৰদান কৰিছোঁ আমি জিলা প্ৰশাসনৰ জৰিয়তে, যাতে আমাৰ দুখীয়া লোকসকলক নলবাৰী জিলাখনতো যাতে এখন ক'ভিড মুক্ত জিলা আমি কৰিব পাৰোঁ তাৰ কাৰণে যৌথভাৱে জিলা প্ৰশাসন আৰু গ্ৰাম্য বিকাশ মঞ্চই কাম কৰি আছে। আপোনালোকৰ ইয়াৰ সহযোগত HDFC বেংক জড়িত হৈছে, কেনেদৰে আগবাঢ়িছে? আচলতে HDFC বেংকৰ লগত আমি এটি অন্য প্ৰকল্প কৰি আছিলোঁ, সৰ্বাংগীন গাঁও উন্নয়ন প্ৰকল্প। কিন্তু এই প্ৰকল্পটো কৰি থকা অৱস্থাতে আমাৰ যিসমূহ প্ৰকল্প গাঁৱতো আমি দেখা পাইছোঁ যে এই ক'ভিড মহামাৰীয়ে গাঁওসমূহক গ্ৰাস কৰিছে। বিশেষকৈ আজি যদি বালিতাৰাৰ কথা কওঁ, বালিতাৰা কণ্টেইনমেণ্ট জোন ইতিমধ্যে জিলা প্ৰশাসনে ঘোষণা কৰিছে আৰু বালিতাৰা এখন আমাৰ প্ৰকল্প গাঁও। গতিকে বালিতাৰা গাঁওখনতো আমি গ্ৰাম্য বিকাশ মঞ্চ আগবাঢ়িছে, বিভিন্ন ধৰণৰ মানুহৰ মাজত সচেতনতা অনাৰ কাৰণে চেষ্টা কৰিছে। তাৰ উপৰিও বিভিন্ন গ্ৰাম্যাঞ্চলৰ লোকসকলৰ মাজত আমি HDFC বেংকৰ সহযোগত তেওঁলোকে আমাক কিছু আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিছে আৰু সেই পইচাৰে আমি গ্ৰাম্যাঞ্চলৰ লোকসকলৰ মাজত ক'ভিডৰ ওপৰত সচেতনতা আগবঢ়াই আছোঁ।